নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত পূজাৰ পূৰ্বে মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়কলৈ আহিছে সুখবৰ কেন্দ্ৰীয় চৰকাৰ দৰমহাৰ লগত সংযোজন ঘটাই ৰাজ্য চৰকাৰে আগবঢ়াব 500 টকাৰ বৰ্ধিত দৰমহা আনহাতে 1,500 অনিয়মীয়া শিক্ষকৰ দৰমহা নিয়মীয়াকৰণৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্বৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়কলৈ সুখবৰ 500 টকাকৈ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ এতিয়াৰে পৰা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে লাভ কৰিব 1500 টকাকৈ মাহিলী দৰমহা ৰাজ্য চৰকাৰৰ ফালৰ পৰা মাহিলী 500 টকাকৈ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ ফালৰ পৰা ৰান্ধনি আৰু কৰ্মচাৰীসকলে লাভ কৰিছিল 1000 টকা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি আমাৰ মিড ডে মিলৰ কুক আৰু হেল্পাৰ দুটা কেটেগৰী আমি দুইটাৰ মাজত ভাগ নকৰাকৈ কুক আৰু হেল্পাৰ দুইগৰাকী বাইদেউকে 500 মাহেকীয়া ৰাজ্য চৰকাৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো ৰাজ্যৰ 1,18,198 গৰাকী কৰ্মচাৰীৰ নামত ৰাজ্য চৰকাৰে মুকলি কৰিছে 34 কোটি 20 লাখ টকা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা এই ধনৰাশি পূজাৰ পূৰ্বেই কৰ্মচাৰীৰ একাউণ্টত সোমাব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজাৰ আগতে এই পুঁজি তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব আৰু ইতিমধ্যে বিত্ত বিভাগে 34 কোটি 20 লাখ টকা মুকলি কৰি দিছে ইফালে 1991 চনৰ পৰা 2001 বৰ্ষলৈ শিক্ষকতা কৰি অহা শিক্ষকসকলৰ বাবে সুখবৰ ৰাজ্যৰ 1574 গৰাকী শিক্ষকৰ 1 নৱেম্বৰৰ পৰা দৰমহা নিয়মীয়াকৰণ কৰা হৈছে যি 1574 গৰাকী ব্যক্তিয়ে 2007 চনলৈকে সেগা চুৰুকাকৈ দৰমহাও পাই আছিল আৰু তেওঁলোকে ট্ৰেইনিংও কৰি পেলাইছিল ডিএডৰ সমকক্ষ যিটো ট্ৰেইনিং এই 1574 গৰাকী ব্যক্তিক আমি ৰেগুলাৰ পে স্কেল দি তেওঁলোকৰ প্ৰস্পেক্টিভলি আগত কি কৰি আহিছিল নহয় কেবিনেট হোৱাৰ বিশেষকৈ আপোনালোকে প্ৰস্পেক্টিভ ডেটটো 1 নৱেম্বৰ বুলি ধৰিব পাৰে যে উইথ এফেক্ট ফ্ৰম 1 নৱেম্বৰ নাও অলসো দে উইল গেট ৰেগুলাৰ স্যালাৰি কেমেৰা পাৰ্চন মনোজৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 নৰ্থ ইষ্ট দিবন ডেকাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে এছআই কেলেংকাৰী খলনায়ক পিকে দত্তক ছদিনীয়া চিআইডিৰ জিম্মাৰ অন্তত দত্তক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ আনহাতে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এছপি সঞ্জিত কৃষ্ণ এছআই নিযুক্তি কেলেংকাৰী কিমানলৈকে হিবাই আছিল পিকে দত্ত বাহিনীৰ কেলেংকাৰীৰ পম খেদি চিআইডিয়ে পাইছে নতুন নতুন তথ্য তদন্তৰ হিবা খান্দিবলৈ গৈ কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চিআইডিৰ দল কৰিমগঞ্জৰ পুলিচ গেষ্ট হাউচত চলিছে চিআইডিৰ জেৰা সন্দেহজনক 4 বিষয়া কৰ্মচাৰীক আটক আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে চিআইডিয়ে লাভ কৰিছে বহু তথ্য প্ৰমাণ যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ এছআই নিযুক্তি পৰীক্ষা পতাৰ সাব কন্ট্ৰেক্ট পোৱা অক্ষয় টেলিকমিউনিকেশ্যন নামৰ কল চেণ্টাৰৰ স্বত্বাধিকাৰীৰে কানেকশ্যন পোৱা গৈছিল আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ এই কল চেণ্টাৰটোৰ স্বত্বাধিকাৰী ৰুবুল হাজৰিকাৰ তথ্যৰ ভিত্তিতেই এছপি সঞ্জিত কৃষ্ণ আৰু দুগৰাকী দেহৰক্ষীক জেৰা চলাইছিল চিআইডিয়ে মন্টু দাস আৰু চিন্তু হাজৰিকাৰ নামৰ সঞ্জিত কৃষ্ণৰ দুইজন দেহৰক্ষীক সোধপোছ কৰাৰ লগতে এজনৰ পৰা এটা মোবাইল জব্দ কৰিছিল আৰক্ষীয়ে আনহাতে এছপি সঞ্জিত কৃষ্ণৰ দুটা মোবাইল জব্দ কৰিছিল আৰক্ষীয়ে দেহৰক্ষী মন্টু দাস আৰু চিন্তু হাজৰিকাই জেৰাত ফাইল কৰা তথ্যমতে পৰীক্ষাৰ দুদিন আগত যোৱা 17 ছেপ্টেম্বৰত দিবন ডেকাই আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক লগ ধৰিছিল বহু সময় ধৰি দুয়ো হেনো কথাও পাতিছিল ইফালে দুই দেহৰক্ষীক জেৰা চলাই বহু গোপন তথ্য আৰক্ষীয়ে উদ্ঘাটন কৰাৰ সময়তে ৰুবুল হাজৰিকাক লগত লৈ কৰিমগঞ্জৰ পুলিচ গেষ্ট হাউচত চিআইডিৰ এটা বৃহৎ দলে সোধপোছ কৰে কৰিমগঞ্জত সঞ্জিত কৃষ্ণৰ লগত থকা কেইবাগৰাকীও দেহৰক্ষী চালক আৰু বিষয়া ইয়াৰে সন্দেহজনক 4জনক আটক কৰি তেওঁলোকৰ জবানবন্দীও সংগ্ৰহ কৰিছে তদন্তকাৰী দলটোৱে প্ৰাপ্ত তথ্যমতে 18 ছেপ্টেম্বৰত প্ৰশ্নকাকত লৈ আনিছিল আৰক্ষীৰ এখন বাহন পিছে পিছে এখন ইনোভা বাহনত আহিছিল দুই ৰহস্যময় ব্যক্তি প্ৰশ্নকাকতসমূহ থানালৈ নিয়াৰ ফলনি এছপি সঞ্জিত কৃষ্ণই নিজৰ ঘৰলৈ নিয়াৰ যোজনা চলাইছিল
আনহাতে ৰহস্যময় ব্যক্তি দুজনে কৰিমগঞ্জৰ আহিলি নামৰ এখন হোটেলত বাহৰ পাতিছিল যদিও তেওঁলোকৰ নামত কোনো কোঠা পঞ্জীয়ন কৰা হোৱা নাছিল। সেইদিনাই পুৱতি নিশা 2 বজাত ওলাই গৈছিল ব্যক্তি দুজন। এই গোটেই কাণ্ড সংঘটিত হৈছিল SP সঞ্জিত কৃষ্ণৰ পৃষ্ঠপোষকতাত। অৱশ্যে আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই CIDয়ে। এটা কথা ঠিক, SP সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে তথ্য প্ৰমাণ পোৱাটো নিশ্চিত হলে যিকোনো সময়তেই গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ। ইফালে তদন্ত চলি থকাৰ সময়তে মঙলবাৰে শেষ হ'ল PK দত্তৰ 6 দিনৰ CIDৰ জিম্মা। মহানগৰীৰ CJM আদালতত PK দত্তক হাজিৰ কৰাৰ পিছতেই আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে SI নিযুক্তি কেলেংকাৰীৰ খলনায়ক এই PK দত্ত। আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে CID কাৰ্যালয়ত সম্পন্ন কৰা হ'ল PK দত্তৰ স্বাস্থ্য পৰীক্ষা। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু গুৱাহাটীৰ পৰা ঋত্বিক কৌশিক আৰু ভাস্কৰ জ্যোতি হাজৰিকাৰ সজীৱত ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। ক্ৰমত দীঘলীয়া হৈছে PK দত্তৰ ভাষ্যৰ ভিত্তিত CIDয়ে প্ৰস্তুত কৰা নামৰ তালিকা, য'ত সন্নিৱিষ্ট হৈছে বহু বাঘা বাঘা ব্যক্তিৰ নাম। অচিৰেই CIDৰ জেৰাৰ সন্মুখীন হ'ব এই তালিকাত নাম থকা প্ৰতিগৰাকী প্ৰভাৱশালী ব্যক্তি। হঠাৎ দীঘলীয়া হৈছে CIDয়ে প্ৰস্তুত কৰা তালিকাত সন্নিৱিষ্টৰ নাম। আৰক্ষী বিষয়া কৰ্মচাৰীৰ পৰা বহুকেইজন চিণ্ডিকেটৰ দালালৰ নাম সন্নিৱিষ্ট হৈছে এই তালিকাখনত। PK দত্তৰ ভাষ্যৰ ভিত্তিতেই ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰিছে এই দীঘলীয়া তালিকা। নিউজ 18ৰ হাতত পৰা তথ্য অনুসৰি তালিকাখনত নাম আছে এসময়ত PK দত্তৰ সৈতে মিলি চুপাৰী আৰু কয়লা চিণ্ডিকেট চলোৱা বৰাকৰ আব্দুল আহিদ চৌধুৰী, হিফজুৰ চৌধুৰী আৰু সুদীপ পতিয়া। লগতে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বহুকেইজন বিষয়া কৰ্মচাৰীৰ নামো সন্নিৱিষ্ট হৈছে এই তালিকাখনত। শেহতীয়া তথ্য অনুসৰি এই তালিকাখনতেই নাম সন্নিৱিষ্ট হৈছে হোজাইৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়ৰ নামো। অভিযোগ মতে বৰাকত PK দত্ত DIG হৈ থকাৰ সময়ত কাছাৰৰ আৰক্ষী অধীক্ষক হৈ আছিল এই মানৱেন্দ্ৰ দেৱৰয়। সেই সময়তেই PK দত্তৰ অতি ঘনিষ্ঠ হৈ তালিকাত নাম সন্নিৱিষ্ট থকা দালাল কেইটাৰে মিলি লুটিপুটি খাইছিল এই দত্ত বাহিনীয়ে, যাৰ বাবে অচিৰেই জেৰাৰ সন্মুখীন হ'ব পাৰে আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়। একেদৰে এইখন তালিকাতেই নাম আছে বৰ্তমানৰ কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত কুমাৰ দত্তৰ নামো, যাৰ বাবে ইতিমধ্যে প্ৰশান্ত কুমাৰ দত্তক দিয়া হৈছে CID কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ। ইফালে এই তালিকাত নাম থকা PK দত্তৰ অন্যতম সহযোগী মনজিত বৰাক দেওবাৰে নিশা তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে CIDয়ে। এতিয়া যেন PK দত্তৰে ঘনিষ্ঠ হৈ সোঁৱে বাৱে অসৎভাৱে টকা ঘটা কাকোৱেই ৰেহাই নিদিয়ে CIDয়ে। PK দত্তৰ ভাষ্যৰ ভিত্তিত প্ৰস্তুত কৰা তালিকাত নাম থকা প্ৰতিগৰাকী লোকৰে এতিয়া তথ্য সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে CIDয়ে গঠন কৰি দিয়া বহুকেইটা টীমে নামি পৰিছে PK দত্তৰ বিশাল সহযোগী বাহিনীৰ সন্ধানত। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। হঠাৎ মহানগৰ হস্পিতালত ভৰ্তি হ'ল আত্মগোপন কৰি থকা অক্ষয় বৈদ্য। SI কেলেংকাৰীৰ নাম সাঙুৰ খোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল বঙাইগাঁৱৰ বিতৰ্কিত ব্যৱসায়ীগৰাকী। আৰু ইফালে অক্ষয় বৈদ্যৰ গুদামত ৰহস্যজনকভাৱে সংঘটিত অগ্নিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। SI কেলেংকাৰীৰ অভিযুক্ত অক্ষয় চান্দ বৈদ্য মাৰোৱাৰী হস্পিটেলত চিকিৎসাধীন। হস্পিটেলৰ 3য় মহলাৰ 302 নম্বৰ কোঠাত আছে অক্ষয় চান্দ বৈদ্য। হস্পিটেলখনত কোভিডৰ সন্দেহত আহিছিল অক্ষয়, কিন্তু তেওঁৰ কোভিড ৰিপৰ্ট নিগেটিভ আহিছে। উল্লেখযোগ্য যে অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী হয় অক্ষয় চান্দ বৈদ্য। বমি ভৰিৰ বিষত মাৰোৱাৰী হস্পিটেলত ভৰ্তি হৈছে অক্ষয় চান্দ বৈদ্য। লগতে পুৰণি বহুকেইটা ৰোগতো আক্ৰান্ত অক্ষয়। অৱশ্যে এই মুহূৰ্তলৈকে স্বাস্থ্যজনিত বিশেষ জটিলতা দেখা পোৱা নাই বুলি চিকিৎসকে জানিবলৈ দিছে। অক্ষয় চান্দ যোৱাকালি আবেলি আহিছে, প্ৰায় 4-5টা মানৰ তেনেকুৱা সময়ত আহিছে। এক্সেচিভ ভমিটিং লৈ আহিছিলে, ভৰিৰ বিষ আছে এনেকুৱা, আৰু থৰ ইনভেষ্টিগেশ্যনটো এখিনি সময়ৰ ভিতৰত সম্ভৱ নহয়, কিন্তু এতিয়ালৈ যিখিনি হৈছে তাৰ ভিতৰত হিষ্ট্ৰীতে গম পোৱা গ'ল তেতিয়া পুৰণি বহুত দীঘলীয়া সময়ৰ কাৰণে ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছত ভুগি থকা ৰোগী হয়, হাৰ্টৰো প্ৰব্লেম আছে কিছু কিছু। এই মুহূৰ্তত সাংঘাতিক ক্ৰাইচিছ নতুন একো দেখা যোৱা নাই, কিন্তু পুৰণি ৰোগী তেওঁ হয়। উল্লেখযোগ্য যে SI বাছনি পৰীক্ষাৰ কেলেংকাৰীত জড়িত অভিযোগত অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্যৰ বঙাইগাঁৱৰ ঘৰত CIDয়ে তালাচী চলাইছিল। কিন্তু ৰহস্যজনকভাৱে তাৰ কেইঘণ্টামান পিছতেই দেওবাৰে পুৱতি নিশা
বিতৰ্কিত ব্যৱসায়ীজনৰ গুদাম গৃহত অগ্নিকাণ্ডও সংঘটিত হয়। এছআই কেলেংকাৰীত জড়িত তথ্যপাতি নষ্ট কৰাৰ বাবেই ঠিকাদাৰজনে অগ্নিকাণ্ডৰ নাটক ৰচনা কৰাৰ অভিযোগ কৰিছিল স্থানীয় দল সংগঠনে। আৰু তাৰ পাছতেই হঠাৎ এইগৰাকী বিতৰ্কিত ব্যৱসায়ী গুৱাহাটীৰ মাৰোৱাৰী হস্পিটেলত ভৰ্তি হোৱাৰ বিষয়টোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। বিৰতিৰ পাছত আপুনি চাই আছে দিনটোৰ শিৰোনাম। অৱশেষত অন্ত পৰিল জল্পনা কল্পনাৰ কৰোণা কালৰ মাজতো গুৱাহাটীত অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ। কিন্তু এইবাৰ অনুষ্ঠিত হ'বলগীয়া কৰোণাকালীন এই পূজাত থাকিব চৰকাৰ প্ৰশাসনৰ বহু গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা। পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই। স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে। জল্পনা কল্পনাৰ অন্ত, কোভিডৰ নীতি নিয়মৰ মাজেৰে গুৱাহাটীত হ'ব দুৰ্গা পূজা। পঞ্চমী আৰু দশমীৰ দিনা পূজা কমিটি আৰু পুৰোহিতৰ বাবে বাধ্যতামূলক কোভিড টেষ্ট। ৰাজ্যৰ কৰোণাকালীন পৰিৱেশৰ মাজতে গুৱাহাটী মহানগৰীত হ'ব শাৰদীয় দুৰ্গোৎসৱ। জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে কোভিডৰ নীতি নিৰ্দেশনা মানি এইবাৰ পূজা কমিটিয়ে আয়োজন কৰিব লাগিব দুৰ্গা পূজা। আমি খালি কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব। তাৰপিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্ল'জ পেণ্ডেল নকৰিব। পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই, কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে, ক্ল'জ হ'ব নালাগে। আমি সেইটো এটা কথা কৈছোঁ যে ইট শুড বি এডুকুৱেট স্পেচ থাকিব লাগে। পূজাৰ সৈতে জড়িত গুৱাহাটীৰ প্ৰত্যেকখন সমিতিৰ সদস্য আৰু পূজাৰ পুৰোহিতে কোভিড টেষ্ট কৰাটো হ'ব বাধ্যতামূলক। পূজাৰ সময়ত আৰতি কৰিব পাৰিব যদিও সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰিব কোনো কমিটিয়ে। কালচাৰেল ফাংচন আমি মানা কৰিছোঁ যে পূজাত কালচাৰেল ফাংচন নালাগে, কিন্তু আৰতি কৰাত কোনো বাধা নাই। কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহ'ব, কোনো ধৰণৰ প্ৰতিযোগিতা নহ'ব। পূজা কমিটিসমূহে ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি 9 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব পূজাৰ মূল মণ্ডপৰ লগতে হোটেল ৰেষ্টুৰেণ্টসমূহ। পূজাৰ সময়ত দুচকীয়া বাহনত উঠিব নোৱাৰিব 2জন ব্যক্তি। যে 10 বজাৰ পিছত পূজা মণ্ডপটো ক্ল'জ কৰি দিব লাগিব। পূজাৰ সময়ত আমি 2জন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব। এটা মণ্ডপত এবাৰত 50জনতকৈ অধিক লোকে প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে ৰাজ্য চৰকাৰে। আনকি দেৱী বিসৰ্জনৰ দিনাও কোনো পূজা কমিটিয়ে কৰিব নোৱাৰিব পূৰ্বৰ দৰে বৃহৎ সমদল। এখন পূজা মণ্ডপত দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে থাকিব লাগিব 2খনকৈ গেট। মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰ হ'ব বাধ্যতামূলক। এণ্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে। যিফালেদি এণ্ট্ৰি কৰিছে সেইফালেদি এক্সিট হ'ব নালাগে, যিফালে এক্সিট কৰিছে সেইফালেদি এণ্ট্ৰি হ'ব নালাগে। দুৰ্গা পূজাৰ সময়ত যদি সকলোৱে সাৱধানতা অৱলম্বন কৰে তেন্তে পূৰ্বতকৈ কৰোণা সংক্ৰমণৰ হাৰ হ্ৰাস পাব বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেমেৰা পাৰ্চন মনোজ বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। সেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন। 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। সেবাৰ ৱেবছাইট যোগে 2 পৰা 23 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব। চালান কটাৰ শেষ দিন 27 নৱেম্বৰ। আনহাতে বেংকত চালানৰ ধন জমা দিয়াৰ শেষ দিন হৈছে 30 নৱেম্বৰ। পুনৰবাৰ জনাব বিচাৰিছো, সেবাই ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন। 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। সেবাৰ ৱেবছাইট যোগে 2 পৰা 23 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব। চালান কটাৰ শেষ দিন 27 নৱেম্বৰ ধাৰ্য কৰা হৈছে। আনহাতে বেংকত চালানৰ ধন জমা দিয়াৰ শেষ দিন 30 নৱেম্বৰ।
আমাক গুলিয়াই মাৰক বা উচ্ছেদ কৰক, যি কৰে কৰক, কিন্তু আপুনি নিজে আহক। কোনে কাক কৰিলে এই আহ্বান? কাজিৰঙাত পুনৰ উচ্ছেদ। এইবাৰ কাজিৰঙাৰ তৃতীয় আৰু পঞ্চম সংযোজনত ৰাজহ বিভাগে বাসগৃহ ভাঙি দখল মুকলি কৰি দিবলৈ জাননী প্ৰেৰণ কৰিছে। আৰু তাৰ পিছতে সৰব হৈ পৰিছে জীপাল কৃষক শ্ৰমিক সংঘ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি। জীপাল কৃষক শ্ৰমিক সংঘ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সোমবাৰে বিয়লি কাজিৰঙাৰ হালধিবাৰীত উচ্ছেদ বিৰোধী এক সভা অনুষ্ঠিত হয়, য'ত পঞ্চম সংযোজন হালধিবাৰীৰ পৰিয়ালসমূহ উপস্থিত থাকি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান কৰে যাতে মুখ্যমন্ত্ৰীগৰাকী নিজে আহি স্থান পৰিদৰ্শন কৰে আৰু নহ'লে বা ভুক্তভোগীক গুলিয়াই মাৰি উচ্ছেদ কৰে। দুখীয়া যদিও আমি মানুহ আমাক এটা থাকিবলৈ ঘৰ দুৱাৰ লাগে, আপোনালোকে ক'ৰবাত আমাক সংস্থাপন দিয়ক। আমাক যদি অকস্মাত ইমান দিন একো খবৰ নাই আপোনালোকৰ, অকস্মাত আহি আপোনালোকে আমাৰ ঘৰটো ভাঙিবলৈ অৰ্ডাৰ দিছে। আমি এই ঘৰটো ভাঙি যাম ক'লে, থাকিম ক'ত? আমিতো কুকুৰ মেকুৰী নহয়, চেৰ বুলি ক'লে আমি ক'ৰবাত গছৰ তলত সোমাই যাব পাৰিম। অতি সোনকালে এই কাৰ্য বন্ধ কৰিব লাগে আৰু আমি সিদ্ধান্ত লৈছোঁ অহা 20 তাৰিখে এই উচ্ছেদৰ বিৰুদ্ধে আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। উল্লেখযোগ্য যে উদ্যানৰ কাষৰীয়া এই থলুৱা লোকসকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ বিপৰীতে কাজিৰঙাৰ এনিমেল কৰিডৰত থকা মন্ত্ৰীৰ নিৰ্মীয়মান কাৰ্যৰ বিৰোধিতা কিয় কৰা নাই বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া হালধিবাৰী আৰু পাণবাৰী এলেকাৰ প্ৰায় 32টাৰো অধিক পৰিয়ালক ইতিমধ্যে বোকাখাট মহকুমা প্ৰশাসনে 10 দিনৰ ভিতৰত দখল এৰি দিবলৈ জাননী প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে হালধিবাৰীৰ 18টা আৰু পাণবাৰীৰ 15টাকৈ পৰিয়াল। উল্লেখযোগ্য যে 2015 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজন এলেকাসমূহত বসবাস কৰি থকা লোকসকলক উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ৰ 2015 চনৰ নিৰ্দেশনা মৰ্মে 2016 চনত নগাঁও জিলাৰ বান্দৰডুবি, দেওচৰ আৰু পালখোৱাত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল যদিও গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ 2য়, 3য় আৰু 5ম সংযোজন এলেকাত বসবাস কৰি থকা লোকসকলক উচ্ছেদৰ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰা নাছিল। কিন্তু শেহতীয়াকৈ উচ্ছেদ সন্দৰ্ভত প্ৰশাসনৰ স্থিতি জনাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে তৎপৰ হৈ পৰিছে বোকাখাট মহকুমা প্ৰশাসন। আনহাতে নিজ হাতেৰে সজা ঘৰখন ভাঙিবলৈ লৈ হাহাকাৰ লাগিছে এতিয়া পৰিয়ালসমূহৰ মাজত। তদুপৰি উচ্ছেদৰ জাননীপ্ৰাপ্ত পৰিয়ালকেইটাই ক্ষতিপূৰণৰ কোনো ধৰণৰ নিশ্চয়তা বা আশ্বাস পোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে। এনে সময়ত এই অসহায় লোকসকলৰ সৈতে থিয় দিয়া জীপাল আৰু কৃষক মুক্তিয়ে এই থলুৱা লোকক উচ্ছেদৰ জাননী প্ৰেৰণ কোনোমতে মানি লোৱা নহ'ব বুলি আৰু 20 অক্টোবৰত ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিছে। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। সুধিছো বিৰতিৰ পাছত। চৰকাৰে নুশুনে বিধায়ক ৰূপজ্যোতিৰ কথা। দিনত প্ৰতিবাদ কৰি কামত নাহিল এইবাৰ নিশা প্ৰতিবাদত বহিল মৰিয়নিৰ বিধায়কগৰাকী। উৰেনিশা ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মাজনিশা ৰাজপথত ৰূপজ্যোতি কুৰ্মী। নিশা 6 ঘণ্টা ধৰি প্ৰতিবাদত বহিল মৰিয়নিৰ বিধায়কজন। চৰকাৰে ৰূপজ্যোতিৰ দাবী নামানে, প্ৰতিবাদ কৰি সময়সীমা বান্ধি দিলেও গা নলৰে চৰকাৰৰ। সেয়ে এইবাৰ নিশা ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই নিৰ্মাণ সম্পূৰ্ণ কৰে এখন পকী দলঙৰ। ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি পৰিৱেশনৰ পিছতো গা নলৰিল যোৰহাট জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চৰকাৰ তথা গৃহ বিভাগক অসমৰ দিছৈ ভেলী বনাঞ্চলৰ মাজত জানখনা নৈৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা পকী দলং উচ্ছেদ কৰাৰ বাবে দাবী জনাই বান্ধি দিছিল 48 ঘণ্টাৰ সময়সীমা। কিন্তু ইয়াৰ পিছতো চৰকাৰৰ পৰা লাভ নকৰিলে কোনো সঁহাৰি। সেয়ে অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৰোধ কৰা, নগা বেদখলকাৰীয়ে নিৰ্মাণ কৰা পকী দলং উচ্ছেদ কৰাৰ দাবীত নিশা ৰাজপথত প্ৰতিবাদত বহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নি থানা তিনিআলিৰ সমীপত অৱস্থান ধৰ্মঘট পালন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। অসমৰ মাটিত দলং নিৰ্মাণ কৰাৰ পিছতো সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পিছত
মই এজন বিধায়ক হিচাপে চাইকেল মাৰি স্মাৰক পত্ৰ দিয়াৰ পিছতো আজি সামাজিক মাধ্যমৰ যোগেদি এটা সকিয়নি দিয়াৰ পিছতো আজি গুৰুত্ব নিদিয়াৰ বিষয়টোলৈ আমি খুব চিন্তিত। সেই আজি ছঘণ্টা অৱস্থান ধৰ্মঘটকাৰীছিলে অসম চৰকাৰ পুনৰবাৰ আমি যদি শুই আছে সাৰ পাই দিব বিচাৰিছোঁ, সকিয়নি দিব বিচাৰিছোঁ আৰু অসম চৰকাৰ জাগি উঠক আৰু অসমৰ মাটি বচাওক। আমি এনেকৈ কিন্তু অসমৰ মাটি নগা লোকসকলক আমি অধিগ্ৰহণ কৰিবলৈ আমি দিব নোৱাৰোঁ। সেইকাৰণে ইয়াৰ কাৰণে প্ৰতিবাদ কৰি আহিছোঁ আৰু ভৱিষ্যতে আৰু জঙ্গী আন্দোলন যদি প্ৰয়োজন সাপেক্ষে ল'ব লগা হয় ল'বলৈ বাধ্য হ'ম। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আপোনাৰ অলক্ষিতে হঠাতে সন্ধানহীন হ'ল 2000 টকীয়া নোট। আপুনি ভালদৰে মন কৰক কেতিয়াৰ পৰা আপোনাৰ হাতত পৰা নাই এই 2000 টকীয়া নোট। ক'ত কেনেদৰে সন্ধানহীন হ'ল 2000 টকীয়া নোট আহক চাওঁ। आज भारत सरकार का ये सौभाग्य है कि हमें राजमाता जी के सम्मान में ये सिक्का देश के सामने रखने का अवसर मिला है। ৰাজমাতা বিজয় ৰাজে সিন্ধিয়াৰ শততম জন্ম জয়ন্তী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে 100 টকীয়া মুদ্ৰা। ये सौभाग्य है कि हमें राजमाता जी के सम्मान में ये सिक्का देश के सामने रखने का अवसर मिला है। শীঘ্ৰেই আপোনাৰ মোৰ হাতলৈ আহিব 100 টকীয়া মুদ্ৰা। পিছে আপোনাৰ হাতত এতিয়া 2000 টকীয়া আছেনে? 2016 চনৰ নৱেম্বৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নোটবন্দীৰ জৰিয়তে পূৰ্বৰ 500 টকীয়া আৰু 1000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি মুকলি কৰিছিল 2000 টকীয়া নোট। পিছে কিছুদিনৰে পৰা আপোনাৰ মোৰ হাতৰ পৰা অন্তৰ্ধান হৈছে 2000 টকীয়া। বেংক অথবা ATM ক'তো নোলায় 2000 টকীয়া। কাৰোৰে হাতত নাই যেন 2000 টকীয়া। কিন্তু হঠাতে কলৈ গ'ল 2000 টকীয়া নোটসমূহ? যিবোৰ ডাঙৰ ডাঙৰ তেল ডিপুৱে হওক, ব্যৱসায় প্ৰতিষ্ঠান, বেংক, আপুনি এবাৰ তদন্ত কৰক, আপুনি দেখা পাব যে গোটেই বজাৰত মানে 2000 টকীয়া এটা নোহোৱা হৈ গ'ল। এইটো আমাৰ সন্দেহ হৈছে যে কোটি 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 টকা 2000 টকীয়া বান্দিলে ওলোৱাৰ পিছত এতিয়া ক'লৈ গুচি গ'ল। হয়, RTI কৰ্মীত দিলীপ নাথৰ স্পষ্ট অভিযোগ। কলা বেপাৰী আৰু ৰাজনৈতিক নেতাই গোপনে মজুত কৰিছে 2000 টকীয়া নোট, যিসমূহ নোট নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পৰিব ভোটাৰৰ হাতত। ধনৰ বিনিময়ত ভোট কিনাৰ লক্ষ্যৰে ৰাজনৈতিক নেতাই নিজাকৈ আৰু কলা বেপাৰীৰ দ্বাৰা 2000 টকীয়া নোট লুকুৱাই ৰখাৰ অভিযোগ আনিছে দিলীপ নাথে। লগতে দিলীপ নাথে ক'লে নিৰ্বাচনৰ পূৰ্বেই প্ৰমাণিত হ'ব তেওঁৰ অভিযোগ। এতিয়া আমাৰ সন্দেহ হৈছে যে নিৰ্বাচনৰ আগে এই 2000 টকীয়া বান্দিলবিলাক সম্পূৰ্ণ ওলাব, যিহেতু বিজেপি চৰকাৰৰ দিনত বেংকতেই হওক বা য'তেই নহওক, GSTয়ে হওক, ইনকাম টেক্স, চেল টেক্স, এইবোৰ গোটেইবোৰ টানি ধৰাৰ পিছত দুৰ্নীতিৰে যিবোৰে ধন সাঁচিছিল সেইবোৰ বেংকত থ'ব নোৱাৰা হ'ল, নিৰ্বাচনৰ সময়ত উলিয়াবও নোৱাৰে। সেইকাৰণে নোটবোৰেই 2000 টকীয়া যিবোৰ নোট সেইবোৰে বান্ধি তেওঁলোকে গোপনে লুকুৱাই ৰাখিছে। নিৰ্বাচনৰ আগত আপুনি চাব প্ৰত্যেকটো মানে ভোটাৰৰ হাতে হাতে এই 2000 টকীয়া বান্দিলবিলাক কিছুমান দলে বিতৰণ কৰিব। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। বিৰতিৰ পাছত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে লুটৰাজ। হোজাইত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ সংগ্ৰহ কৰিছে ধন। আধাৰ কেন্দ্ৰৰ কৰ্মীয়ে ধন দাবী কৰাৰ লগতে হাৰাশাস্তি কৰাৰ অভিযোগ স্থানীয় লোকৰ। হোজাই আমবাৰীত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত মুকলিকৈ ধন সংগ্ৰহ। ধন সংগ্ৰহৰ দৃশ্য কেমেৰাত বন্দী কৰিলে গ্ৰাহকে। হোজাই জিলাৰ লগতে দমকাৰ আমবাৰী আধাৰ কেন্দ্ৰত ধনৰ বিনিময়ত গ্ৰাহকক দিয়া হৈছে আধাৰ কাৰ্ড। কেন্দ্ৰটোত প্ৰতিগৰাকী গ্ৰাহকে আধাৰ কাৰ্ড প্ৰস্তুত কৰোঁতে দিবলগীয়া হৈছে 500ৰ পৰা 600 টকাকৈ। টকা নিদিলেই সঘনাই ঘূৰাই থাকে কৰ্মচাৰীসকলে। আনহাতে কেন্দ্ৰটোত দাবী কৰা ধনতকৈ কম দিলে গ্ৰাহকক গালি ধমকিৰে বাহিৰলৈ ওলাই দিয়াৰ অভিযোগ তুলিছে একাংশ গ্ৰাহকে। আমি আধার কার্ড বানানিত গেছিলাম, মজুলক স্যার টাইম 300 টাকা দিয়া কইসলাম আমার আধার কার্ড এখন বানাইয়া দিবার লাগে। টাইম আমার খুদাইয়া দিলাইছেন, টাইম 500 টাকা লাগে। যিসকল লোকে আধাৰ কাৰ্ড বনোৱাৰ নামত টকা নিদিয়ে সেই লোকসকলক বাৰম্বাৰ কাৰ্যালয়ত অনা নিয়া কৰা হয়, কিন্তু আধাৰ কাৰ্ড বনাই দিয়া নহয়।
আৰু যিসকলে সেই মধ্যভোগী দালালসকলৰ লগত টকাৰ লেনদেন কৰিব পাৰে, টকা দিব পাৰে, সেই দালালসকলৰ জৰিয়তে আধাৰ কাৰ্ড বনোৱা হয়। দৰিদ্ৰ জনতাৰ মূৰত ৰাম টাঙোন সোধাই বিনামূলীয়া আধাৰ কাৰ্ডৰ নামত এই ধন সংগ্ৰহ কৰি আহিছে মজুল হক নামৰ এগৰাকী শিক্ষক আৰু ছুপাৰভাইজাৰ হিল্লাল আহমেদে। কেন্দ্ৰটোত গ্ৰাহকৰ পৰা গোপনে ধন সংগ্ৰহ কৰাৰ সময়ত গ্ৰাহকে মোবাইলৰ কেমেৰাত বন্দী কৰিলে এই দৃশ্য। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। চিচিটিভিত বন্দী হৈছে মহানগৰীৰ ডকাইতিৰ দৃশ্য। মহানগৰীৰ 6 মাইলৰ SBI এটিএমত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। মুখত কাপোৰ মেৰিয়াই দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল এটিএমত। চিচিটিভিত বন্দী হৈছে ডকাইতি কাণ্ডৰ সমগ্ৰ দৃশ্য। ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে। উল্লেখ কৰিব পাৰি যে এই এটিএমটোত পূৰ্বেও সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। আৰু ইয়াৰ লগতে সময় দিনটোৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।